নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজিৰ পৰা আৰম্ভ হৈছে এডিআৰই গ্ৰেড 4 ইণ্টাৰভিউ পৰীক্ষাসমূহ আৰু বহুতো প্ৰাৰ্থীয়ে আজিৰ পৰীক্ষা ইণ্টাৰভিউ এক্সামত অৱতীৰ্ণ হৈ আমাৰ লগত কণ্টেক্ট কৰিছে। প্ৰথমতে আপোনালোকক আজিৰ সামগ্ৰিক পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কেম্পাছত অনুষ্ঠিত হৈ আছে এই পৰীক্ষা। গতিকে আশা কৰা ধৰণেই খানাপাৰাত আজি পুৱাৰীৰ পৰা যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে আৰু বহুতো প্ৰাৰ্থীক নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰতে আমি যেনেধৰণে আপোনালোকক অৱগত কৰি আছিলোঁ, নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত প্ৰশ্ন কৰিছে আৰু কাৰেণ্ট এফেয়াৰ্ছ বিশেষকৈ প্ৰশ্ন সোধা বুলি আমি গম পাইছোঁ। আৰু আপোনালোকৰ যিসকলে আজি ইণ্টাৰভিউ এক্সাম দি আহিলে, আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল জনোৱাৰ লগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। মেইনলি ইণ্ট্ৰডাকশ্যন, নিজৰ পৰিচয়সমূহ সোধাৰ লগতে এবাউট ফেমিলি, নিজৰ পৰিয়ালত কোন কেনেকৈ আছে, কেনেকুৱা ধৰণৰ ফেমিলি বিলং কৰে আৰু জবটো তেওঁৰ বাবে কিয় ইম্পৰ্টেণ্ট হয়, তেওঁ যে এই চতুৰ্থ বৰ্গৰ চাকৰিটো কৰিব বিচাৰিছে কি কাৰণে কৰিব বিচাৰিছে, কিবা আৰ্থিক তাগিদা আছেনে নে অন্যান্য কাৰোবাৰ প্ৰৰোচনাত পৰি নাইবা কিবা অভিৰোচন বা কিবা তেওঁ মটিভেশ্যন পায় এই চাকৰিটো কৰিবলৈ আহিছে, এনেকুৱা ধৰণে অলপ ক্ৰিটিকেলি কুৱেশ্যন কৰিছে বুলি আমাক জানিবলৈ দিছে। চৰাইদেউ ডিষ্ট্ৰিক্টৰ এগৰাকী প্ৰাৰ্থীয়ে জনোৱা অনুসৰি তেওঁক উপায়ুক্তৰ নাম সুধিছে যে চৰাইদেউ জিলাৰ বৰ্তমান DC গৰাকীৰ নাম কি হয়। ডক্টৰ নেহা যাদৱ IAS তেখেত হৈ আছে চৰাইদেউ জিলাৰ উপায়ুক্ত। গতিকে আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ DC সকলৰ নাম বা উপায়ুক্তসকলৰ নাম আপোনালোকে মনত ৰাখিব। অন্য এগৰাকী প্ৰাৰ্থীক আহোমৰ শেষৰজন ৰজাৰ নাম সুধিছিলে, পুৰন্দৰ সিংহ হয়, তেখেত 1833 চনত লাষ্টবাৰৰ বাবে হৈছিলে। অন্য এটা উল্লেখযোগ্য প্ৰশ্ন সুধিছে যে অসমৰ বৰ্তমান জিলা কেইখন। এইটো অতি সহজ প্ৰশ্ন, এইটো বহুতে ভুল কৰি দিয়ে। 35খন জিলা আছে, এইটো আপোনালোকে মনত ৰাখিব। আৰু প্ৰশ্ন সুধিছে যে নৰ্থ ইষ্ট ইণ্ডিয়াক কেইখন ফৰেইন কাউণ্ট্ৰিজ বা বিদেশী ৰাষ্ট্ৰই আগুৰি আছে উত্তৰ পূৰ্বাঞ্চলক। ইয়াৰ উত্তৰ হ'ব 4খন। অসমক 2খনে কৰি আছে আৰু নৰ্থ ইষ্ট বুলি ক'লে আপোনালোকে 4খন বুলি ক'ব লাগিব, বাংলাদেশ, ভূটান, চাইনা আৰু ম্যানমাৰ। আৰু এটা উল্লেখযোগ্য প্ৰশ্ন কৰিছে যোৱা বছৰ হৈ যোৱা T20 ৱৰ্ল্ড কাপৰ ওপৰত। ৰানাৰ্ছ আপ কোন হৈছিলে সেইটো সুধিছে। ৰানাৰ্ছ আপ হৈছিলে ছাউথ আফ্ৰিকা আৰু ৱৰ্ল্ড কাপ দখল কৰিছিলে ইণ্ডিয়া, ভাৰতে কৰিছিলে। 7 ৰানত জিকিছিলে আৰু প্লেয়াৰ অফ দ্য মেটছ আপোনালোকে মনত ৰাখিব বিৰাট কোহলি হৈছিলে। গতিকে 2024 ICC মেন্স T20 ৱৰ্ল্ড কাপৰ চেম্পিয়ন হৈছিলে ইণ্ডিয়া আৰু ৰানাৰ্ছ আপ হৈছিলে ছাউথ আফ্ৰিকা। অন্য এটা প্ৰশ্ন আমি লাভ কৰিছিলোঁ যে ভাৰতীয় জাতীয় ক্ৰিকেট দলত, মহিলা ক্ৰিকেট দলত, ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন। তেখেত হৈছে উমা চেত্ৰী। মই আপোনালোকক পৰহি এটা ভিডিঅ'টো কৈছিলোঁ এইটো কথা, আজি সুধিছে, গতিকে আপোনালোকে মনত ৰাখিব উমা চেত্ৰী। আৰু অসমীয়া বুলি ক'লে আপোনালোকে ৰিয়ান পৰাগৰ নাম ক'ব লাগিব। আৰু এইখিনিতে আৰু এটা দৰকাৰী কথা জনাই থওঁ আপোনালোকে বহুতে যিহেতু ডিগ্ৰী পঢ়ি আছোঁ বুলি জনাইছে, গতিকে সেই ডিগ্ৰী অনুসৰি কি ছাবজেক্টত মেজৰ লৈছে সেই অনুসৰিও বহুতো প্ৰশ্ন সুধিছে। কোনোবা যদি ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ হয়, ছায়েন্সত হয়, তেখেতক মাটিৰ প্ৰকাৰ, শিলৰ প্ৰকাৰ এইবিলাক প্ৰশ্ন সুধিছে আৰু তেওঁৰ প্ৰিয় বিজ্ঞানীজনৰ নাম, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। গতিকে প্ৰশ্নসমূহ ষ্ট্ৰীম বা ছাবজেক্ট অনুসৰি যে বেলেগ বেলেগ হ'ব, টেকনিকেলৰ ক্ষেত্ৰতো কিছুমান ৰিলেটেড প্ৰশ্নৰ ৰেফাৰেঞ্চত সুধিব পাৰে, গতিকে সেইটো এটা স্বাভাৱিক কথা। গতিকে একেই যে কাৰোবাক আৰ্টছৰ প্ৰশ্ন বা এনেকুৱা খেলুৱৈ প্ৰশ্ন সুধিবই যে তেনেকুৱা কথা নাই। কোনোবাই খেলি ভাল পাওঁ বুলি ক'লে ক্ৰিকেটাৰৰ নাম বা ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতিৰ নাম অসমৰ, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। ফুটবল এছ'চিয়েশ্যনৰ সভাপতিৰ নাম সুধিছে, এনেকুৱা ধৰণৰ প্ৰশ্নও সুধিছে। গতিকে সেইখিনিও আমি আপোনালোকক জনাই দিছোঁ। তাৰ আগতে এটা প্ৰশ্ন মনত আহিছে, এইটো এগৰাকীয়ে জনাইছিলে মোক যে RBI গভৰ্ণৰজনৰ নাম বৰ্তমান সুধিছে। গতিকে দ্য বেংকছ কাৰেণ্ট গভৰ্ণৰ ইজ সঞ্জয় মালহোত্ৰা। তেখেত হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমানৰ গভৰ্ণৰ। অন্য এটা প্ৰশ্ন কৰিছে যে প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি। তেখেত হৈছে আনোৱাৰা তাইমুৰ, সৈয়দা আনোৱাৰা তাইমুৰ। তেখেত 1980 চনৰ 6 ডিচেম্বৰ তাৰিখৰ পৰা 1981 চনৰ 30 জুন তাৰিখলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল আৰু অষ্ট্ৰেলিয়াত 2020 চনত মৃত্যুবৰণ কৰিছে। অন্য দুটা দৰকাৰী প্ৰশ্ন হৈছে আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ বৰ্তমানৰ সভাপতি কোন। তেখেত 2019 চনৰ জানুৱাৰী মাহত ইলেক্টেড হৈছিলে ৰমেন দত্ত। আৰু
ফুটবল এছ'চিয়েশ্যনৰ আপোনালোকে মনত ৰাখিব আছাম ফুটবল এছ'চিয়েশ্যনৰ সভাপতি হৈছে নৱ কুমাৰ দলে ডাঙৰীয়া তেখেত পুনৰ ইলেক্টেড হৈছিলে গতিকে এনেকুৱা ধৰণে কিছুমান প্ৰশ্ন আহি পৰিছে আৰু বহুতো প্ৰাৰ্থীৰ লগত এতিয়াও আমাৰ যোগাযোগ অব্যাহত আছে আজি আপোনালোকক যেটো সেকেন্ড শিফট আছিলে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে ভিডিঅ' আকাৰে লৈ আনিম আজিয়ে আৰু আপোনালোকৰ বহুতৰ লগত যেহেতু কন্টেক্টও হোৱা নাই গতিকে যিসকলে ইন্টাৰভিউ দি আহিলে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আমাক ইমেইল যোগে আমাৰ ইমেইলটো আপোনালোকক ডেসক্ৰিপচনত পাই যাব নতুবা আমাৰ ইউটিউবৰ ভিউ চেনেলতো আপোনালোকে ওপৰত পাই যাব borloyujjwal999@gmail.com তাত আপোনালোকে পঠাব পাৰিব আৰু কমেন্টৰ জৰিয়তে আপোনালোকক জনাবলৈ অনুৰোধ জনালো গতিকে সকলোৱে আজি বুলিয়ে নহয় প্ৰতিদিনে যিকেইদিন আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হৈ থাকিব আপোনালোকে যাতে কমেন্টৰ জৰিয়তে আপোনালোকক সোধা প্ৰশ্নসমূহ জনাই থাকে আৰু যিসকলে আপোনালোকে নতুনকৈ চেনেলটো চাই আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব যিসকলে ইন্টাৰভিউ পৰীক্ষাৰ বাবে বা স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন কৰি আছে ধন্যবাদ